হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো দুটামান ক্ষণ তাৰ পাছতে ৰাজ্যবাসীয়ে উদযাপন কৰিব ভোগালী বিহু আৰু ভোগালী বিহুক লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই। মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ লাকুৱাৰ দিহিঙীয়া কোঁৱগাঁৱত আৰু দিহিঙীয়া কোঁৱগাঁৱত এনেধৰণে অন্য গ্ৰামাঞ্চলৰ মহিলাসকলৰ দৰে এই কোঁৱগাঁৱৰ মহিলাসকলো ব্যস্ত হৈ পৰিছে পিঠা পনা প্ৰস্তুত কৰাত। আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু ভোগালীৰ প্ৰাক মুহূৰ্তত এনেধৰণে আলহী অতিথিক আপ্যায়নৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া। আৰু ইয়াত ঢেঁকীশালখন মই দেখুৱাইছোঁ দিহিঙীয়া কোঁৱৰগাঁৱৰ ঢেঁকীশালত ব্যস্ত মহিলাসকল। তেওঁলোকে পিঠা খুন্দি সুস্বাদু পিঠা পনা প্ৰস্তুত কৰাত এতিয়া ব্যস্ত। মই প্ৰথমতে ঢেঁকীশালখন দেখুৱাবলৈ লৈছোঁ। এয়া ঢেঁকীশাল আৰু অসমীয়া সমাজৰ পৰা গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ যেন হেৰাই যাব ধৰিছে এই ঢেঁকীশাল, কিন্তু এতিয়াও ঠায়ে ঠায়ে এই ঢেঁকীশালখনৰ প্ৰচলন এতিয়াও আছে। আৰু আমি DY 360 হিচাপে দেখুৱাইছোঁ লাকুৱাৰ পৰা এই দৃশ্য, যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু ভোগৰ উৎসৱ ভোগালীক লৈ এতিয়া সকলোৰে মাজত উৎসাহ আনন্দ। ভোগালী বিহু আহি পালেহি, উৰুকা কেনেকুৱা লাগিছে? ভোগালী বিহুলৈ কেনেকুৱা লাগিছে? খুন্দিছে আপোনালোকে ঢেঁকীশাল আগৰ পৰাই আছে? ঢেঁকীশাল তাৰমানে মিলৰ আপুনি পিঠা আপোনালোকে ব্যৱহাৰ নকৰে? কি কি পিঠা প্ৰস্তুত কৰিছে বনাইছে? দুগৰাকী আছে মহিলা, আমি অকণমান কথা পাতিম। বাইদেউ কেতিয়াৰ পৰা লাগি আছে পিঠা পনা প্ৰস্তুত কৰাত? কৰিয়ে আছে। ভোগালী বিহু আহি পালেহি, মাজত মাথো কেইটামান ক্ষণ কেনেধৰণে সাজু হৈছে ভোগালীৰ বাবে? পিঠা পনা কি কি প্ৰস্তুত? তেল পিঠা, তিল পিঠা, তাৰপৰা এইবিলাক মালপোৰা, জেং পিঠা, পকা মিঠৈ সকলোখিনি। কেনেকুৱা লাগিছে ভোগালী? ভাল লাগিছে, দিব পাইছোঁ আৰু মানে আনন্দ লাগিছে আৰু মানে বিহু লাগি গৈছে। আমি 15 দিন আগৰ পৰা কৰি আছোঁ আৰু ইয়াত মানে ভাল ধৰণে ব্যস্ত হৈছে বোলে ভোগালী বুলিও। আৰু ঢেঁকীশালখন দেখিছোঁ, এই ঢেঁকীশালখন এতিয়া কিন্তু অসমীয়া গ্ৰাম্য সমাজৰ পৰা হেৰাই গৈছে, নহয় জানো? বহুত ঠাইত আৰু বিচাৰিব লাগিব। কেইদিনমান পিছত মানে ক্ৰিটিকেল ঢেঁকীটো ওলাই গৈছেগৈ, ভিতৰতে কৰিছে। সেই ঢেঁকীটো কিন্তু ইমান ভালকৈ চাপ পৰে বুলি মই নাভাবোঁ। এইটো ঢেঁকীৰ সমান হ'ব নোৱাৰে। এতিয়াও এই পৰিয়ালটোৱে এই ঢেঁকীটো জীয়াই ৰাখিছে। বাকী মহিলাৰ সৈতে কথা পাতিম। কেতিয়াৰ পৰা আচলতে প্ৰস্তুতি চলাইছে বিহুৰ? আমি 23 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰম্ভ কৰিছে। এতিয়া বিহুটো আহি পালেহি, মাজত কেইটামান ক্ষণ কেনেধৰণে প্ৰস্তুত হৈছে? প্ৰস্তুতটো হৈছে বাৰু, সম্পূৰ্ণ হৈছেগৈ আৰু অলপ বাকী আছে, সেইখিনি হ'লে হ'বগৈ। ভোগালী বুলি ক'লে কেনেকুৱা লাগে? মাঘ বিহু বুলি ভাল লাগে। ভোগালী যাক কয় আৰু ধানে ধনে ধৰক খেতিয়ে পথাৰে চব আৰু ভৰি থাকে, ভঁৰালো ভৰি থাকে, ভালেই লাগে। কি কি পিঠা প্ৰস্তুত কৰিছে এতিয়া? কি কি পিঠা মানে আমি এতিয়া নাৰিকল পিঠা, তিল পিঠা, পকা মিঠৈ, আকৌ নাৰিকলৰ লাড়ু, জেং পিঠা, ইডলি পিঠা, মালপোৰা সকলোখিনি। তাৰমানে ব্যস্ততাৰ অন্ত নাই আৰু? অন্ত নাই। দিনৰ দিনটো এইবিলাকতে গৈছে। বাইদেউ কেনেকুৱা লাগিছে? ভোগালী আহি পালেহি। ভাল লাগিছে, বহুত ভাল লাগিছে। ভোগালী আৰু ভোগৰ উৎসৱ মানে বিভিন্ন খোৱা বস্তু, এনেকৈ পিঠা পনা বা জলপান তৈয়াৰ কৰা হৈছে, বহুত ভাল লাগে। আৰু আগৰ পৰা আপোনালোকে ঢেঁকীতে পিঠা